BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চাওঁ কি আছে আজিৰ সংবাদত। স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত ফাগুনৰ দৰিয়লি হৃদয়ৰ আলাপন শীৰ্ষক বিশেষ অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলপনা নামে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে দেৰগাঁও সমজিলাৰ দেৰগাঁও চহৰৰ ৰজাবাহাৰত শিক্ষয়িত্ৰী মেঘালী দেৱীৰ চোতালত গত 9 মাৰ্চ তাৰিখে স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনমৰ উদ্যোগত ফাগুনৰ দৰিয়লিত হৃদয়ৰ আলপনা শীৰ্ষক ফাগুনৰ এক বিশেষ অনুষ্ঠান ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈ যায়। ফাগুনৰ কবিতা, গীত, মাত, কথাকে ধৰি বিভিন্ন মননশীল অনুষ্ঠান পৰিৱেশন কৰিলে 20ৰো অধিক কবি শিল্পীয়ে। শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাত প্ৰকাশ পালে হাতে লিখা পুথি ফাগুনী চন্দুগৰ 4ৰ্থ সংখ্যা। ব্যতিক্ৰমী মঞ্চসজ্জা আৰু আটকধুনীয়া আয়োজনেৰে মুগ্ধ কৰিলে উপস্থিত ৰাইজক। যান্ত্ৰিকতাৰ পৰা আঁতৰি নিৰিবিলি পৰিৱেশত বিলীন হৈ সকলোৱে যেন বিচাৰি পালে নিজক। ব্যতিক্ৰমী কৰ্মৰে সততে চৰ্চাত থকা সৃজনমৰ 4ৰ্থ বাৰ্ষিক ফাগুন বিশেষ অনুষ্ঠানটোৰ প্ৰশংসা কৰিছে সকলোৱে। এইবাৰ আমাৰ সৃজনমৰ দ্বাৰা অনুষ্ঠিত হৈছিলে ফাগুনী চন্দু, আৰু তাতে আমাৰ এইবাৰ 4ৰ্থ বছৰ। তাতে আমাৰ এখন হাতে লিখা পুথি উন্মোচন কৰা হয়, আৰু অনুষ্ঠানটোত আমাৰ গীত, মাত, কবিতা, দিহানাম আদিৰে জীপাল কৰি তোলে ৰাইজে, আৰু আমি ৰাইজৰ পৰা সহায় সহযোগিতা পাইছোঁ। ভাল লাগিলে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰি, আৰু মই বিশেষকৈ আমাৰ কৰ্মকৰ্তা সকলোকে আৰু যিসকল আমন্ত্ৰিত অতিথি সকলোকে ধন্যবাদ জনাইছোঁ। হাতে লিখা পুথিখন কৰা হৈছে। হাতে লিখা পুথিখন আমাৰ সম্পাদনা কৰিছে আমাৰ লক্ষীপ্ৰিয়া বৰাই, আৰু সেইখন এখন সৰ্বাংগ সুন্দৰ পুথি হৈছে বুলি ভাবিছোঁ আমি। বিশেষকৈ হাতে লিখা পুথি আজিকালি সকলোৱে নকৰে, আৰু আমি 4 বছৰ সেইখন পুথি উন্মোচন কৰি আহিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।